প্ৰথমে মই অলপমান টমেটো চচ বনাই লৈছোঁ। 2টা টমেটো, কেইফুটামান নহৰু আৰু 2টা শুকান জলকীয়া কেৰাহী এখনত দি অকণমান সিজিবলৈ দিছোঁ। বস্তুখিনি সিজি কোমল হৈ অহাত মই হেতা এখনেৰে এনেকৈ মিহি কৰিছোঁ। পেন এটাত মই অলপমান গৰম পানী হ'বলৈ দিছোঁ, পানীখিনি উতলিবলৈ দিছোঁ। পানীখিনি কিছু গৰম হোৱাত ইয়াত মই দি দিছোঁ মেগী। মেগীখিনি উতলি অহাত মই চাকনি এখনত ইয়াৰ পানীখিনি ড্ৰেইন কৰি লৈছোঁ আৰু মেগীখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হৈ অহা টমেটো চাটনিখিনি মই মিক্সি এটাত লৈছোঁ আৰু ইয়াত মই দি দিছোঁ কিছু এপেকেট মেগী মছলা আৰু অলপমান টমেটো কেচাপ। মেগীখিনি ঠাণ্ডা হৈ আহে ইয়াত কণী এটা ভাঙি দিছোঁ, দি মিহলাই লৈছোঁ। পেন এখনত বাটাৰ অলপ দি বাটাৰখিনি গলিবলৈ দিলোঁ। বাটাৰখিনি গলি অহাত ইয়াত মই মেগীৰ মিশ্ৰণটো ওপৰৰ পৰা ঢালি দিছোঁ। দি পিজ্জা বেছ আকাৰত বস্তুটো মই ইয়াত হ'বলৈ দিছোঁ, অকণমান সিজিব দিছোঁ। ইলুটি শিলুটি কৰি এতিয়া মই ইয়াৰ ওপৰত টমেটো কেচাপখিনি আৰু বাকী বনাই লোৱা চচটো ইয়াত মই এনেকৈ স্প্ৰেড কৰি দিছোঁ। ইয়াত মই দি দিছোঁ গ্ৰেটেড চীজ, আৰু মই দি দিছোঁ লগতে গ্ৰীণ, ৰেড আৰু য়েল্লো কেপচিকাম আৰু লগতে টুকুৰাকৈ কটা পিঁয়াজ। ওপৰৰ পৰা আকৌ চীজ স্প্ৰেড কৰি দিছোঁ। আৰু ইয়াত